নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাস প্ৰেমৰ নামত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৰঙৰ মংগলদৈত প্ৰেমিকাই প্ৰেমিকক মাতিছিল ৰাতি ফোন কৰি মা দেউতা দাদা ঘৰত নাই বুলি প্ৰেমিকাই প্ৰেমিকক ফোন কৰি মতাৰ পিছতেই প্ৰেমিক ঘৰত উপস্থিত হৈছিল গৈ প্ৰেমিকাৰ আৰু তাৰ পিছতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা পিতৃ মাতৃ আৰু নিজৰ দাদায়েক মিলি একেলগে মিলি প্ৰেমিকক ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকাই প্ৰেমিকক মাতিনি ঘৰত কোনো নাই বুলি মাতি নিছিল মা দাদা আৰু দেউতা নাই বুলি কোৱাৰ লগে লগে ঘৰত উপস্থিত হৈছিল গৈ প্ৰেমিক আৰু তাৰ পিছতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা এক চাঞ্চল্যকৰ ঘটনা এতিয়া জকাৰি গৈছে মংগলদৈত এই খবৰ আপোনালোকৰ বাবে এই মুহূৰ্তৰ এটা খবৰ দিবলৈ ওলাইছো মা দেউতা দাদা নাই বুলি ফোন কৰিছিল প্ৰেমিকাই ঘৰত উপস্থিত হোৱাৰ পিছতে উত্তম মাধ্যম প্ৰেমিকা মংগলদৈত চাঞ্চল্যকৰ ঘটনা এক শিঘৰণকাৰী ঘটনা সংঘটিত হৈছে সুদেৱ মণ্ডল নামৰ এজন যুৱকক প্ৰেমিকাৰ পৰিয়ালে নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘৰত কোনো নাই বুলি ৰাতি প্ৰেমিকক ফোন কৰি মাতিছিল প্ৰেমিকাই তাৰ পিছতে ঘৰৰ মানুহে মিলি প্ৰহাৰ কৰাৰ অভিযোগ বৰ্তমান চিকিৎসালয়ৰ বিশ্বনাথ চিকিৎসাধীন সুদেৱ মণ্ডল নামৰ যুৱকজন এই ঘটনা সংঘটিত হৈছে দৰঙৰ মংগলদৈত মা দেউতা দাদা নাই বুলি এইগৰাকী যুৱকক ফোন কৰি মাতিছিল প্ৰেমিকাই ফোন কৰি মাতাৰ পিছতে প্ৰেমিক উপস্থিত হৈছিল গৈ ঘৰত মা দেউতা আৰু দাদা নাই ঘৰত আৰু তেনেকৈ কোৱাৰ পিছতে এইগৰাকী প্ৰেমিক উপস্থিত হৈছিল গৈ প্ৰেমিকাৰ ঘৰত আৰু প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে নিজৰ দাদাক আৰু পিতৃ মাতৃ একেলগে মিলি এইগৰাকী প্ৰেমিকক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ উত্থাপন কৰিছে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মা দেউতা আৰু দাদা নাই বুলি ফোন কৰি মাতিছিল প্ৰেমিকক নিজৰ ঘৰলৈ প্ৰেমিকাই নিজৰ ঘৰলৈ মাতিছিল নিখা আৰু নিখাই উপস্থিত হৈছিল গৈ প্ৰেমিকাৰ ঘৰত আৰু তাৰ পিছতেই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে মন্তব্য সংবাদ মাধ্যমৰ আগত কৰি গৈছে কি কৈছিল এই মন্তব্য শুনক বুধবাৰ দিনা ৰাতি মোক ছোৱালীটোৱে ফোন কৰিছিল আৰু ছোৱালী ফোন কৰি কেনে কৈছে যে ঘৰত কোনো নাই আহা কৈ দাদাও নাই ঘৰত মা দেউতা আছে টোপনি মাৰছে তাৰ পিছত মই গৈছো মই যাওয়াৰ পিছত সিহঁতৰ দাদা আহিছে ছোৱালীয়ে মাতছে কাৰণে হি গৈছে আৰু বেলেগ বেলেগ লৰাৰ লগত হি ভাল পাই থাকে এইবিলাকতো মাতি লৈ পেলাই ছোৱালীটোক কৈ দিছে তই ফোন কৰি পেলাই তাক মাত সেনেকা মাতা হৈছে তাকতো মাৰি পেলালা হয় মুখত এনেকা হেৰি গুণা তাৰে দি বান্ধিছে জিবা বান্ধিছে সি যাতে মাত দিব নোৱাৰে কাকো আঁতৰাব নোৱাৰে সেনেকা গুণা তাৰে দি বান্ধি পেলাই আঙুলি গিলা থেতলাই তাৰ হেৰি কৰি দিছে হাত গিলা চব ভাঙি দিছে সেনেকা মানুহ কৰে নেকি এই মেম্বাৰৰ ঘৰত ইমান হেৰি কিয় হ'ব প্ৰথমতে কি হৈছে মানে ছোৱালীটোৱে নিজে মাতি লৈছিল যে ল'ৰাটো আহা বুলি মা দেউতা ঘুমাই গৈছে দাদাও নাই দাদা ৰাখত গৈছে নলবাৰী মাতাৰ পিছত ছোৱালীটোৱে মানে আগতে গম পাইছে যে মাৰিব বুলি কিন্তু পিছত সিহঁতে ল'ৰাটো গ'ল গুচি এটামানত গুচি গৈছে ল'ৰাটো সিহঁতৰ ঘৰত যোৱাৰ পিছত মানে পিছফালৰ পৰা কোনোবাই দৰ্জাটো লগাই দিছে লগাৰ পিছত ই মানে অধৰ মণ্ডল আৰু দেৱজিৎ মণ্ডলে ধৰিছে ইয়াৰ হাতখন ই মানে ছুটিব খুজিছিল কিন্তু ছুটা নাই ছুটাৰ পিছত দৌৰি অহাৰ পিছত এই ফালু মণ্ডল বুলি এজন মানুহ আছে ই মানে মুখত ঘুচা মাৰিছে ঘুচা মাৰাৰ লগে লগে ই মানে চেঞ্চলেছ হৈ গৈছে চেঞ্চলেছ হোৱাৰ পিছত ইয়াৰ একো মনত নাই তাৰপিছত ইয়াক বান্ধি লৈছে বান্ধাৰ পিছত তাৰেদি মুখত বান্ধি লৈছে হাত বান্ধি লৈছে তাৰপিছত গামোচা মুখত সোমাই দিয়াৰ পিছত দেৱজিৎ মণ্ডলে হাতত গলত হেৰি লগাই লৈছে দা লগাই লৈছে তই যদি চিঞৰা তোক গল কাটি দিম সেইটো সেনেকুৱা কৰিব নালাগিছিল ভালতো আজিকালি চবেই পায় ছোৱালীজনী ভাল পাইছে বুলি গম পাইছে কিন্তু সিহঁতে এনেকৈ শাস্তি কৰিব নালাগিছিল যে মাৰাৰ পিছত এনেকৈ মাৰিব লাগে পানী খোজাৰ পিছতো নিদিয়া এতিয়া হস্পিটেলত কালি যে আমি চাই আহিলোঁ একদম একো ক'বই নোৱাৰে মুখেদি কোৱাৰ আগতে তেজ ওলাই যায় সুদেৱ মণ্ডল ল'ৰাজনে ইমান ভালকৈ কথা পাতে আমাৰ গুৰুকুল স্কুলতো পঢ়ে 8ত পঢ়ি আছে পঢ়া শুনাটো ভাল কিন্তু ই যে গুৰু চুৰ কৰিব বুলি কোনো নাজানে এইটো সঁচাই নহয় অধৰ মানে এইটো মিছা কথা কৈছে একদম বদনাম দিছে এইটো মানে নিজৰ সেইটো যাতে নোলাই থানাত যাতে নিজৰ সেইটো বদনামটো নোলায় সেইকাৰণে মানে চুৰি বুলি বদনাম দিছে আৰু কামো কৰি আছে পঢ়া শুনাৰ মাজত কাম কৰি আছে ইমান ভাল ল'ৰা এটাক মাৰি এনেকৈ থানাটো লৈ যোৱাৰ পিছত এনেকৈ কৰিব নালাগিছিল
অধৰ মণ্ডলে নিজে বিজেপিৰ এজন লিডাৰ হৈ এনেকৈ যদি নিজৰ হাতত আইন তুলি লোৱাৰ পিছে ৰাইজে কাৰ ওচৰত যাব? থানাৰ ওচৰতো যাব নোৱাৰে। দুখীয়া মানুহক মানে পুলিচ ছেকেণ্ড হৈছে মানে দুখীয়া মানুহতো থানাৰ ওচৰতে যাব। দুখীয়াকে যদি এনেকৈ হেৰি কৰি দিয়ে, হাতে হাতে জুৰি কিনে ঘৰত পঠাই দিয়ে, পিছে কাৰ ওচৰত যাব দুখীয়া মানুহে? আজিকালি ধনী মানুহে চবকে হাতত পায়, কিন্তু দুখীয়া মানুহে কাকো নাপায়। সেইকাৰণে আমাৰ দুখীয়াক উচিত বিচাৰ লাগে ল'ৰাটোৰ হৈ। আমি চবেই একেই বুজিছোঁ। মুখ্যমন্ত্ৰীৰ ওচৰতে ইয়াকে বিচাৰিছোঁ যে দুখীয়া মানুহক যাতে উচিত বিচাৰ দিয়ে, সেইটো অনুৰোধ জনাইছোঁ মই মুখ্যমন্ত্ৰীৰ ওচৰত। ল'ৰাটো যদি কিবা হয় তেতিয়া কিন্তু আমি কাকো ৰাখা ৰাইজে কিন্তু আমি উচিত বিচাৰ লওঁ। সেইটো এতিয়া আমি পুলিচৰ হেৰিৰে আমি একো নামানো। কাম কৰি খাব নোৱাৰে, কি কৰি খাব? লাইফৰ কাৰণে সি বৰবাদ হৈ গেছে। সি ল'ৰাটো আমাৰ দোকানত কাম কি কৰি খাব? কোনে তাক চলাব? এইটো কিন্তু ভাল ল'ৰা, কিন্তু ভাল ল'ৰা আঞ্জাতে তাই যে ভাল পোৱা জীৱনত চবৰে আছে। কিন্তু এটা কথা চাবো, ভাল ল'ৰাক যি মাতি লৈ তেওঁলোকে এনেকুৱা অত্যাচাৰ বিদ্যুৎ হাকে মাৰছি, সেই মাৰাৰ কাৰণে আমাৰ বিচাৰ লাগে। কিহৰ কাৰণে মাৰাৰ কাৰণে বিচাৰ কিহৰ কাৰণে লাগে? আমাৰো ল'ৰা ছোৱালী আছে পেটত, সিহঁতকো এনেকুৱা কৰি ধৰি লৈ সিহঁতে মাৰবো অধৰে। কিন্তু অধৰৰ ওপৰত কঠিন শাস্তি দিবা লাগে। এইটোৱে কথা আমাৰ। কিয় মাৰবা লাগে? বিদ্যুৎ হাৰ কিয় কৰিব লাগে? আইন আছে না, আৰক্ষী আছে না নাই? আৰক্ষীক কিয় নামাতিলে তাও? ৰাইজক কিয় নামাতিলে? এইটো ঘৰত এৰাই থৈ কেনে এইখিনিৰ পৰা সেই ল'ৰাটোক লৈ গ'ল, কিয় লৈ গ'ল? আৰু 18 বছৰৰ ল'ৰা, ইমানতো বয়স হোৱা নাই, ইমান মূৰতো হেৰি বেনু হোৱা নাই, কিহৰ কাৰণে এনেকুৱা কৰে বিদ্ৰোহাৰকে মাৰিলে? সেইটো আমি এৰি নেদিওঁ ৰাজে। সেইকাৰণে পৰীক্ষাত হেৰি ল'ব লাগে, উচিত বিচাৰ ল'ব লাগে। কিহৰ কাৰণে আজি তেওঁক ল'ৰাক মাৰছি, কালি আমাৰ ল'ৰাক মাৰবো? কেতিয়া আমি ক'ত যাম? আমি দুখীয়া মানুহ হয় না নহয়? আমি দুখীয়া মানুহ। আমি তেওঁলোকৰ বহুত আৰক্ষী আছে, বহুত বস্তু আছে, বহুত টকা আছে। আমাৰতো টকা নাই, আমি দুখীয়া মানুহ। আমাৰ তেতিয়া ৰাইজ লাগবো, ৰাইজৰ ওচৰত যাব লাগবো, ৰাইজে আমাক সহায় কৰিব লাগবো, আৰক্ষী আমাক সহায় কৰিব লাগবো, মুখ্যমন্ত্ৰী আমাক সহায় কৰিব লাগবো। কিন্তু এটা কথা হ'ল, আইনত আছে ল'ৰাটোক ইমান ঘৰত বন্দী কৰি মাৰবা নালাগিছিল। ইমান কেইটা ল'ৰা ছোৱালী ল'ৰাৰ লগত তাৰ ভাল পোৱা, পিছে এই ল'ৰাটোক কিয় মাৰলি? আৰু এটা আগত আৰু এটা ল'ৰাক মাৰিছে সিহঁতে, আৰু আগত তেনেকা মাৰিছে সিহঁতে। এই অধৰ মণ্ডলে মাৰিছে, সিহঁতৰ ঘৰৰ মানুহগিলাই মাৰিছে ল'ৰাটো। সিহঁতৰ পৰিয়ালটো একদম নেকেট পৰিয়াল। সিহঁতে এটা ভাল মানুহ নহয়। ছোৱালীটো যে বেয়া সেইটো নকয়, নিজৰ ছোৱালী বুলি কয়। এটা কথা হ'ল চাবো, নিজৰ জীয়াক সাৱধান কৰিব লাগে, আনৰ জীয়াক আনক ল'ৰাক সাৱধান কৰিব নালাগে। আইনটো চাবা লাগে। ঠিক আছে, আজিকালি ল'ৰা ছোৱালী ইমান বিদ্ৰোহাৰ কিয় মাৰলি? চবতে চলে ভাল পোৱা, কিন্তু মা দেউতাক জনাব লাগছিল। এইটো কথা যে আপোনালোকৰ ল'ৰা ছোৱালী এনেকুৱা অত্যাচাৰ কৰি আছে, মোৰ ছোৱালীক ডিষ্টাৰ্ব কৰে, আপোনালোকে সাৱধান কৰক। যদি নকৰিলা হয় তেতিয়াহ'লে সিহঁতে কিবা কৰিলে সেইটো বেলেগ কথা আছিল। কিন্তু সিহঁতেতো ঘৰত গাৰ্জেনক মাতা নাই, কোনোবা দিন কোৱাও নাই, ৰাইজকো মাতা নাই যে এনেকুৱা হৈছে, ছোৱালীটো এনেকুৱা ডিষ্টাৰ্ব কৰি থাকে মোৰ ছোৱালীটোক, আপোনালোকে সাৱধান কৰক, নহ'লে আমি আইন হাতত ল'ম। সেনেকুৱাতে একো কোৱা নাই। তেতিয়াহ'লে আমি কেনেকুৱা ৰাইজৰ মানুহে গম পাম তাক যে ভাল পায় কিবা কৰে? আৰু ছোৱালীয়ে মাতছে কাৰণেহে সি গৈছে, আৰু বেলেগ ল'ৰাৰ লগত সি ভাল পাই থাকে। সেইবিলাকতো মাতি লৈ পেলাই ছোৱালীটোক কৈ দিছে, তই ফোন কৰি পেলাই তাক মাত। সেনেকা মাতা হৈছে তাকতো মাৰি পেলালা হয়। মুখত এনেকা হেৰি গুণা তাৰে দি বান্ধিছে, জিভা বান্ধিছে, সি যাতে মাত দিব নোৱাৰে, কাকো আটা পাৰবা নোৱাৰে। সেনেকা গুণা তাৰে দি বান্ধি পেলাই আঙুলি গিলা থেতলাই তাৰ হেৰি কৰি দিছে, হাত গিলা চব ভাঙি দিছে। সেনেকা মানুহ কৰে নেকি? এই মেম্বাৰৰ ঘৰত ইমান হেৰি কিয় হ'ব? সি মেম্বাৰ হয় নে নাই? ৰাইজক কি প্ৰটেকশ্যন দিব? সি এই অধৰ মণ্ডল বিজেপিৰ মেম্বাৰ হয়। সি মানুহক কি প্ৰটেকশ্যন দিব? আমি যদি তাৰ ওচৰত যাওঁ এটা বিচাৰ লৈ পেলাই, সি কি বিচাৰ কৰিব? তাৰ ঘৰতে গোটেইকেইটা নেকেট মানুহ, এগিলা এটা ভাল নহয়। বোৱাৰী হওক, কিবা হওক, ছোৱালী হওক, চব বেয়া মানুহ। আমাৰ এটাই কথা লাগে, আমাৰ ন্যায় লাগে। মোৰ নাম সুদেৱ মণ্ডল, মোৰ ঘৰ মোৱামাৰী। আৰু বুধবাৰ দিনা ৰাতি মোক ছোৱালীটোৱে ফোন কৰিছিল। ছোৱালী ফোন কৰি কেনে কৈছে যে ঘৰত কোনো নাই আহা, কয় দাদাও নাই ঘৰত, মা দেউতা আছে টোপনি মাৰছে। তাৰপিছত মই গেছো, মই যাওয়ার পিছত সিহঁতৰ দাদা আহিছে, আহি কেনে দরজা খুলছি, খুলি কেনে ঘৰত সোমাইছে, সোমাই কেনে ছোৱালীটোক খেলাই দিছে। তাৰপিছত মোক মারছে, মারার পিছত সিহঁতৰ দেউতাই মারছে ফার্স্টত, অধৰ মণ্ডলে।
তাৰপিছত সিহঁতৰ দাদা কেশৱ মণ্ডল আহিছে ইয়াই কেনে গুণা তাৰে দি মোৰ মুখত বান্ধিছিল এইখিনি গুণা তাৰে দি মুখত বান্ধিছিল তাৰপিছত সিহঁতৰ আৰু এটা ককা আছে ফালু আছিল খুৰা 3টা মানুহ আছিল সিহঁতে 3টাই মোক মাৰিছে মাৰি কেনে সিহঁক একেবাৰে মাৰি পেলাম সিহঁতে দাও লৈ আহিব কৈছে কয় তই আটা পাৰিলে তোক ইয়াতে মাৰি থৈ দিম পুতি ৰাতি 1টামান বজাত তাৰপিছত মই আটা পৰা নাই মোক মাৰি আছে কিহেৰে মাৰিছে এটা বাঠাম আছিল আৰু 2টা বা আছিল তাৰপিছত মাৰোঁতে মই অজ্ঞান হৈ গৈছো তাৰপিছত মোৰ এইখিনি ছাতিৰ ওপৰত উঠি কেনে লাত খাইছি ফালু নাকেৰ তেজ ওলাইছে হাতৰ আঙুলি বিলাক ভাঙি গৈছে আৰু এইটো গৈছে আৰু ভৰিত কোবাইছে পিঠিত কোবাইছে 3টা মানুহে মাৰিছে মোক পিছত পুলিচে লৈ আহিছে আৰু এইখিনিত হাড়িৰ জইনটো ছুটি গৈছে এইখিনিত তাৰপিছত মাৰি চাৰি কেনে মই পানী খুজিছিলো খাবৰ কাৰণে মোক পানী দিয়া নাই কয় তোক পেচাব দিম খাবৰ কাৰণে মোক পানী দিয়া নাই তাৰপিছত লাষ্টত অলপ পানী আনি দিছে এটা ল'ৰাই নাই তাতে মাৰছে মই অজ্ঞান হৈ কেনে পৰি গৈছো তাৰপিছত এইবিলাক কোবাইছে এইবিলাক তোমাৰ ভাল পোৱা কিমান বছৰ হ'ল 6 মাহ মান হ'ল 6 মাহ 1 বছৰ মান হ'ল ছোৱালীজনীয়ে তোমাক ভাল পায় কিয় এনেকুৱা কৰিলে সেইটো মইতো নাজানো কিয় বা কৰিলে এতিয়া ছোৱালীয়ে মাতিছিল মোক মই তাৰ কাৰণে গৈছিলো আৰু নামাতা হলে মই নেগিলো হয় মোৰ বয়স 18 তুমি কি কৰা মই এছআইডি ৰোল্ডিঙৰ কাম কৰো এছআইডি কোম্পানীতে দেউতাই গাখীৰ বিক্ৰী কৰে ঘৰৰ একমাত্ৰ উপাৰ্জন তুমিয়ে কৰা তেতিয়া মই নিজে উঠিব নোৱাৰো বেলেগে ধৰি উঠাই দিব লাগে খোৱা লোৱা বেলেগে খুৱাই দিব লাগে মুখেদি তেজ ওলাই ডক্টৰ অপাৰেশ্যন কৰিব দিছে কি অপাৰেশ্যন কৰিব লাগিব এইখিনিত অপাৰেশ্যন কৰিব লাগিব এই শোল্ডাৰত অপাৰেশ্যন কৰিব লাগিব আৰু এইখিনিত আছে আৰু এইটো আৰু এই ভৰিত কৰিব ভাঙি গৈছে একমাত্ৰ প্ৰেমৰ কাৰণে তোমাক ফচাই দিলে নেকি মই সেইটো কাৰণে মাতছো মই তাৰ কাৰণে গৈছো নহলে মই নেগিলো হয় নাই পুলিচক কিবা কৈছে গৰু চুৰিৰ কাৰণে গৰু চুৰ কৰা এনেকুৱা ধৰণৰ কিবা কথা কৈছে এই কথাটো কি এইটো কথা মিছা কথা কৈছে ইহঁতে মোৰ মোবাইলটো ৰাখি কেনে ইহঁতে প্ৰুফ কেইটা আছিল এইটা ডিলিট কৰি দিছে ৰেকৰ্ডিং আছিল মই যাওয়ার আগতে কৈছো যে এইগিলা কাম করবি কই নাই এনতে ডিলিট করে দিছে রেকর্ডিং এটা মোবাইল রাখি দিছিল এনতে দাদা মোবাইল দিয়া না এনতে মোবাইল রাখি দিছিল তার পিছ দিন আপ মোবাইল দি থই গেছি এনতে রেকর্ডিং ডিলিট করি গেলে তার পিছত মোবাইল দি থই গেছি কোনে দিব আইছে তার মানু এটা জন্ম যায় মুঠতে কিমান জন মানুহ মারপিট কৰিছে তোমাক তিনটা মানুহ মারছে হিয়ন্তৰ দেউতাই মারছে আৰু তাৰ দাদা এটা আছিল আৰু তাৰ খুৰা এটা আছিল নাম কি কি অধৰ মণ্ডল দেৱজিৎ মণ্ডল আৰু ফালু মণ্ডল